নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত এক খুবেই চাঞ্চল্যকৰ খবৰ, আৰু যিসকলৰ আচলতে যান বাহন আছে তেওঁলোকে সাৱধান হোৱাটো উচিত, কিয়নো এই ধৰণৰ যি ঘটনা এই বাৰিষাৰ কালতে সংঘটিত হোৱা দেখিবলৈ পোৱা যায় সমগ্ৰ ধূপধাৰা অঞ্চলত। তো এই ঘটনাটো হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাত। আৰু ধনুভাঙাত যোৱা নিশা ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহাৰ মাজত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। চুৰি হয় এখন বলেৰো পিকআপ বাহন, যিখন বলেৰো পিকআপ বাহন সেই পৰিয়ালটোৰ আচলতে একমাত্ৰ উপাৰ্জনৰ যি থল সেয়া আছিলে। আৰু এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাটো সংঘটিত হৈছে শৰৎ দাস নামৰ লোকজনৰ বাসগৃহ। তেওঁৰ যি বাহন ৰখা যি গৃহ আপোনালোকে দেখি আছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এনেধৰণৰ এই চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে। তেওঁৰ বলেৰো পিকআপ বাহন AS25 AC 3404 নম্বৰৰ বগা ৰঙৰ বলেৰো পিকআপ বাহনখন চোৰে যিটো ঘৰতে আচলতে এই বাহনখন ৰাখিছিল সেই ঘৰৰ তলা ভাঙি লৈ উধাও হৈ যায়। তো এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। তেওঁলোকে বিভিন্ন প্ৰান্তত বিচাৰ খোচাৰ কৰিলে, কোনো সম্ভেদ নোপোৱাৰ পিছত আজি তেওঁলোকে ধূপধাৰা আৰক্ষী থানাত এই সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছে ইতিমধ্যে। আৰু আপোনালোককো সাৱধান কৰি দি থওঁ যে ধূপধাৰা সেয়া ৰেকৰ্ড আচলতে, যে যেতিয়া ধাৰাসাৰ বৰষুণ প্ৰচণ্ড ধুমুহা বতাহ আহে সেই সময়তে একাংশ চোৰ আচলতে সক্ৰিয় হৈ পৰে ধূপধাৰা বিভিন্ন প্ৰান্তত, যাতে ধনুভাঙাই হওক, ধূপধাৰাৰ বিভিন্ন প্ৰান্ততে হওক, কথাকথিয়ে হওক আদি প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি আছে। কিন্তু তেনেধৰণৰ ঘটনা সংঘটিত হৈ আছে, আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ। তো আপোনালোকৰ যান বাহনসমূহ যদি আছে, দুচকীয়া হওক চাৰিচকীয়া হওক, আপোনালোকে অত্যন্ত সাৱধানতাৰে ৰাখক, যাতে আপোনালোকৰ সৈতেও যাতে সেই ধৰণৰ ঘটনা সংঘটিত নহয়। তো এনেধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে শৰৎ দাস নামৰ ব্যৱসায়ীজনৰ তেওঁৰ বাসগৃহ, আৰু তেওঁৰ বাসগৃহৰ থকা এই বগা ৰঙৰ বলেৰো পিকআপ বাহনখন যোৱা নিশা চোৰে লৈ উধাও হৈ মূৰে কপালে হাত দিবলগীয়া হৈছে শৰৎ দাস। আৰু যদি কোনো লোকে সম্ভেদ পায় তেন্তে মোক এই কমেণ্ট কৰি জনাব। যদি গাড়ীখন কোনোবাই দেখে, কোনোবা স্থানত যদি দেখে, আপোনালোকে কমেণ্টৰ জৰিয়তে জনাই দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে খবৰটো আৰু অধিক বিয়পি পৰে। মন্তব্য আছে সেয়া শুনাইছোঁ। আজি যোৱা ৰাতি মোৰ এখন বলেৰো পিকআপ, সেই বলেৰো পিকআপটো ৰাতি বতাহ বৰষুণৰ মাজতে কোনোবাই দুষ্কৃতিকাৰীয়ে তাৰমানে ঘৰৰ পৰা এই গেটৰ তালা ভাঙি তেওঁলোকে লৈ যায়, আৰু এই গাড়ীখন এতিয়ালৈকে কোনো সংসূত্ৰ নাই। এই গাড়ীখনৰ নাম্বাৰ AS25 AC 3404 এই নাম্বাৰত কোনোবাই যদি বিশেষ ব্যক্তিয়ে এই গাড়ীখন নজৰত পৰে, নিশ্চয় আপোনালোকে অৱগত কৰিব বুলি আশা থাকিল। কিমান সময় ধৰি হৈছে ঘটনাটো? এনে আনুমানিক এটা-ডেৰটাৰ ভিতৰত এই যোৱাৰ এটা অনুমান হয়। আৰু আৰক্ষীক জনোৱা হৈছে? আৰক্ষীক FIR এখন দি অহা হৈছে। সেইমতে তেওঁলোকে তদন্ত কৰিম বুলি তেওঁলোকে কথা দিছে। তদন্ত বৰ্তমান কৰিছে নে নাই? তদন্ত বৰ্তমান আহিছে, ঘৰলৈকে আহি তেওঁলোকে তদন্ত কৰি তেওঁলোকেও FIR এখন দি সেইমতে তেওঁলোকে প্ৰস্তুতি চলাম বুলি তেওঁলোকে আমাক কথা দিছে।